প্ৰেছ বিজ্ঞপ্তিৰ প্ৰথমতে মই সন্মানীয় অসমৰ সংবাদ জগতৰ লগত জড়িত সন্মানীয় ব্যক্তিসকললৈ মই শ্ৰদ্ধা যাচিছোঁ আৰু প্ৰেছ বিজ্ঞপ্তিখন মই পঢ়িবলৈ লৈছোঁ। বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতি মুখ্য কাৰ্যালয় বাগান বজাৰ দাঁত বৰদুৱাৰ জিলা কামৰূপ গ্ৰাম্য ৰাভা আঞ্চল সাহিত্য সমিতি পৰিষদ অসম 781120। প্ৰেছ বিজ্ঞপ্তি দিনাংক 12/6/2025 ইং। অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ পবিত্ৰ সদনত বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ সম্পৰ্কে দিয়া বক্তব্য একে তাৰিখতে ৰাভা আঞ্চলৰ টংকেশ্বৰ ৰাভাই বাগান কলঘৰস্থিত সভাগৃহত দিয়া বক্তব্য, আনহাতে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই সচিবালয়ৰ কনফাৰেন্স হলৰ বৈঠকত বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ আগত দিয়া বক্তব্যৰ ফলশ্ৰুতিত উচ্ছেদ সংক্ষিপ্ত বৰদুৱাৰ বাগানবাসী ৰাইজ বিভ্ৰান্ত শংকিত আৰু দ্বিধাগ্ৰস্ত। যোৱা 26/5/2025 ইং তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ CMO ৱালত প্ৰকাশিত GMDৰ অধীনত বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্প বাতিলৰ বাবে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ ধাৰাবাহিক আন্দোলনৰ ফলশ্ৰুতিত যোৱা 9/6/2025 ইংৰাজী তাৰিখে অসম বিধানসভাৰ পবিত্ৰ সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ নামটো সলাই পলাশবাৰী টাউনশ্বিপ কৰা বিষয়টোৰ ৰাইজ আশ্বস্ত নহয়। কাৰণ বৰদুৱাৰ বাগানখন পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সেয়ে বক্তব্যটোত ভক্তসকলে ৰাইজে এক ৰহস্যৰ গোন্ধ পাইছে। তাতোকৈ বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ বাতিল কৰি পলাশবাৰীৰ অন্য কোনো ঠাইলৈ স্থানান্তৰিত কৰা হ'ব বুলি ক'লেহে বেছি সন্তোষ পালোহেঁতেন। টাউনশ্বিপৰ নামত ৰাস্তা পদূলি পুনৰ বহলীকৰণ তথা উন্নত পানী যোগানৰ লগতে বিদ্যুৎ সংগ্ৰহ কৰি যোগান ধৰা বিষয়টো অধিক ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰিছে। কাৰণ এই সুবিধাসমূহ ৰাইজে ইতিমধ্যে উপভোগ কৰি আছে। পুনৰ একে তাৰিখতে ৰাভা আঞ্চলৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই বৰদুৱাৰ বাগান কলঘৰ ৰাজহুৱা সভাগৃহত ৰাইজৰ আগত প্ৰকাশ কৰে যে বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপৰ সলনি হেনো ট্ৰাইবেল টাউনশ্বিপহে বনাব বুলি কোৱা কথা আৰু মুখ্যমন্ত্ৰী অৱতাৰণা কৰা 1975 চনৰ পট্টা প্ৰদানৰ সময়সীমাটো ৰাইজে সহজভাৱে ল'ব পৰা নাই। বৰং ৰাইজে খালী ঠাইসমূহত চৰকাৰী স্কুল কলেজ আৰু উন্নত মানৰ চিকিৎসালয় বিচৰাৰ স্বত্তেও চৰকাৰী ঔদ্যোগিক এলেকা নোহোৱাকৈ উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনাটোৰ বিষয়ত ৰাইজ যথেষ্ট শংকিত। এই গোটেই কথাখিনি আকৌ 6/6/2025 ইংৰাজী তাৰিখে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা ডাঙৰীয়াৰ কৰা বৈঠকত বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ আগত প্ৰকাশ কৰা মন্তব্যৰ লগত যথেষ্ট তাল মিল আছে। তেওঁ বক্তব্যত কয় যে একে সময়তে দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্ৰী মহোদয়ে জাগিৰোড টাউনশ্বিপ, কাহিলীপাৰা টাউনশ্বিপ আৰু বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্পৰ কথাটো সঁচা। ইতিমধ্যে জাগিৰোড আৰু কাহিলীপাৰা টাউনশ্বিপ প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে। বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপৰ কাম প্ৰাৰম্ভিক পৰ্যায়ত আছে। তেনেস্থলত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকাৰে সদনত দিয়া বক্তব্যৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই ৰাইজৰ আগত দিয়া বক্তব্য সম্পূৰ্ণ মিল আছে। মন্ত্ৰী ডাঙৰীয়াই বাগানৰ ভোগ দখলকাৰী ৰাইজৰ উচ্ছেদিত নহয় বুলি কৈ আকৌ ভোগ দখলকাৰীসকলক ৰিলোকেট কৰাৰ কথা অৱগত কৰে, যিটো এক প্ৰকাৰ উচ্ছেদেই। আনহাতে মুখ্যমন্ত্ৰী মহোদয়ে আৰু টংকেশ্বৰ ৰাভাই ৰেষ্ট্ৰিক্টেড আৰু প্ৰটেক্টেড যি দুটা শব্দ কৈছে সেয়াও স্পষ্ট নহয়, বৰং ভয়াৱহহে। কাৰণ তেনে প্ৰটেক্টেড এলেকাত কেৱল মাত্ৰ এই অঞ্চলৰহে জনজাতি থাকিব নে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ কোটিপতি জনজাতি সম্প্ৰদায়ৰ লোকো থাকিব? আটাইতকৈ ডাঙৰ কথাটো হ'ল যে উপৰোক্ত কোনো এজন ব্যক্তিয়ে মাটিৰ পট্টা দিয়া বিষয়টো গুৰুত্ব সহকাৰে নললে বা স্পষ্টকৈ প্ৰকাশ নকৰিলে, বৰং সকলোৱে চালে বেৰে কোৱাই পাকে প্ৰকাৰে বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ হোৱাটোহে প্ৰকাশ কৰিলে। সেই উচ্ছেদ শংকিত ৰাইজ কাৰোৰে বক্তব্যত আশ্বস্ত হ'ব পৰা নাই, বৰং শংকিত হৈছে। সেই বৰদুৱাৰবাসী ৰাইজ এই বিষয়ত সন্দৰ্ভত আজি এক ৰাজহুৱা মন্থন সভা লগতে ৰাজহুৱা সংবাদ মেলৰ আয়োজন কৰা হৈছে। ৰাইজৰ দাবী, কোনো কাৰণতে বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ বা ট্ৰাইবেল টাউনশ্বিপ প্ৰকল্প মানি লোৱা নহ'ব। এই প্ৰকল্প বাতিল কৰিব লাগিব। 1971
ৰায়তে আইনৰ আওতাত তথা জনজাতীয় আদিবাসী খিলঞ্জীয়াৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ ভিত্তিত পাবই লাগিব। 2026 চনৰ আগতে বৰদোৱাৰ বাগান প্ৰতিভূমিত বাস কৰি থকা ভদ্ৰ সৰকাৰে প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিব লাগিব। বিখ্যাত চামগুৰি পৰ্যটনৰ পৰিসীমা ধ্বংস কৰি এই অঞ্চলৰ সেউজ পৰিৱেশ বিনষ্ট কৰি যিকোনো উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সিদ্ধান্ত মানি লোৱা নহ'ব। অৱশ্যে অইন কোনো ঔদ্যোগিক এলেকাত তেনেধৰণৰ উন্নয়ন হ'লে সমগ্ৰ ৰাজ্যৰ পূৰ্ণ সমৰ্থন থাকিব। সম্পূৰ্ণ মাটিৰ পট্টা নোপোৱালৈকে বৰদোৱাৰ বাগান ক্ষতিপূৰণৰ দাবী সমিতিয়ে এই আন্দোলন ধাৰাবাহিকভাৱে চলাই লৈ গৈ থাকিব। শেষত আকৌ আমি ধন্যবাদ জনাব বিচাৰিছো যে পবিত্ৰ সংসদত অসম বিধানসভাৰ যি পবিত্ৰ সদন, এই সদনত আমাৰ এই কথাখিনি ভাৰতীয় জনতা পাৰ্টিৰ লগত NDAৰ লগত জড়িত হৈ থকা অসম গণ পৰিষদৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত ৰমেন্দ্ৰ কলিতা ডাঙৰীয়াই তেখেতৰ বক্তব্য বিস্তৃতভাৱে দাঙি ধৰিছে। লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সন্মানীয় অখিল গগৈ ডাঙৰীয়াই আমাৰ এই সমস্যাসমূহ তেখেতে উত্থাপন কৰিছে। গতিকে তিনিওজন সন্মানীয় ব্যক্তিক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো। লগতে এটি স্পষ্টীকৰণ আমাৰ সন্মানীয় আদিত্য ৰাভা ডাঙৰীয়াই বৰদোৱাৰ বাগান সংগঠন দাবী সমিতিৰ উপদেষ্টা আদিত্য ৰাভা ডাঙৰীয়াই তেখেতে বক্তব্য দাঙি ধৰিব। ধন্যবাদ।